মিন্টু প্রকৃততে কোন? হিমন্ত বিশ্ব শৰ্মাই কাক পিন্টু আৰু কাক মিন্টু বুলিছে? আর দুইজনক লগে লাগিলে তো পিন্টু মিন্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালো কিয় সোমালে পিন্টু মিন্টুৰ বিষয়টোক লৈ কিয় অগ্নি শৰ্মা অখিল গগৈ? মই গবা মাৰি ধৰো স্পষ্টকৈ ধৰো বগৰাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে যেহেতু মই স্পষ্টকে ধৰো গবা মাৰি ধৰো বগৰাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই মোৰ খেতি কৰা হাতৰ মাজৰ পৰা পলাই যাব নোৱাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। মোক পিন্টু মিন্টুকৈ পলাব বিচাৰে। তাৰ আটাইতকৈ বিৰোধী বিধায়কজনক পিন্টু মিন্টু বুলি কয়। এতিয়া দুজন হলো কাৰণে কালি CM পিন্টু মিন্টু মোক কৈ আছে। মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ। অখিল গগৈ এবাৰ জিকিছে প্ৰত্যেকটো নামঘৰত 1.5 লাখ টকা দি। কালি লেখচোন বাপু তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছো। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে যেহেতু মই স্পষ্টকে ধৰো গবা মাৰি ধৰো বগৰাই দিওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়াৰ হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়াৰ হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ কলে বোলে মই শিৱসাগৰত জিকিছো চব নামঘৰ বিলাকত 1.5 লাখ টকা দি। 1.5 লাখ টকা দিছো। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই MLA তাৰ মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব কৈছিলে। মই ডিচিক ধমকি লগাই মই MLA থাকোতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই চব বিলাক হেৰি লৈ আহিলো, চেক লৈ আহিলো, মই নিজে বিলালো। সেইটোতে তেওঁ মাথাটো গৰম। এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে, 1.5 লাখ টকা দি দিলে। মাথাত মাল লাগিব, এনেই কথা কলে নহব। এনেই মুখ্যমন্ত্ৰী বুলি জহাই থাকিলে নহব। এনেই আনক দাদাগিৰি কৰি ভয় খুৱাই থাকিলে নহব। অখিল গগৈক ভয় খুৱাই থাকি লাভ নাই। মই থোৰাই কেয়াৰ নকৰো আপোনালে। আপুনি যদি সঁচাকে অসমক টকা থকা ৰাজ্য কৰিব লাগে, ভূটানে যে ইয়াতে পাৱাৰ প্ৰডিউচ কৰিছে, আমাৰ অসমৰ ওপৰেদি পাৰ হৈ যাব, চবতে টেক্স লগাই দিয়ক। অৰুণাচলত যিমান পাৱাৰ প্ৰডাকশ্যন হ'ব অসমৰ ওপৰেদি যাব, নহলে কেনি যাব? হাৱাই দি পঠিয়াব নেকি পাৱাৰ? ওপৰেদি যাব না, হয় তলেদি নহলে ওপৰেদি যাব লাগিব। তেতিয়াহ'লে সেই ওপৰেদি যোৱাটোৰ ওপৰত টেক্স লগাই দিয়ক না, তেতিয়াহ'লে আমি নিজে নিজে ধনী হৈ যাম। সেইবোৰ মাথা মুণ্ড একো নাই, বুদ্ধি শুদ্ধি একো নাই, খালি বিৰোধী পক্ষক কেনেকে বদনামী কৰিব লাগে। কংগ্ৰেছটোতো মৰিয়ে গ'ল, কংগ্ৰেছেতো একোৱে মাত নামাতে। এতিয়া গোটেই অকল আক্ৰমণটো অখিল গগৈ, অখিল গগৈ, অখিল গগৈ। মোক এটা কথা কওকচোন, পৃথিৱীত কোনোবা এনেকুৱা সদন আছে নেকি তাৰ বিৰোধী বিধায়কজনক কোনোবাই চুমা বাবা বুলি গালি পাৰে? তাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজনক কোনোবাই কি কয়, পিংপং বল বুলি কয়। তাৰ আটাইতকৈ বিৰোধী বিধায়কজনক পিন্টু মিন্টু বুলি কয়। এতিয়া দুজন হলো কাৰণে কালি CM পিন্টু মিন্টু মোক কৈ আছে। এনেকুৱা ননচেন্স আনচিভিলাইজড, এনেকুৱা ননচেন্স আনচিভিলাইজড কোনোবা চিফ মিনিষ্টাৰ আজিলৈকে পৃথিৱীৰ ইতিহাসত জন্ম হৈছে নেকি?
এনেকুৱা কোনোবা ৰাজনৈতিক দল জন্ম হৈছে নেকি যি ৰাজনৈতিক দলৰ বিধানসভাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজন যিজনে তেওঁলোকৰ কলিজা কপাই দিব পাৰে সেই বিধায়কজনক তেওঁলোকে ইনচাল্ট কৰিবৰ কাৰণে এশ দুজন সদস্য আছে কাৰণে আমি মাত্ৰ দুজন সদস্য আছো কাৰণে কেতিয়াবা সুমা বাবা নাম দিছে কেতিয়াবা পিংপং বল নাম দিছে কেতিয়াবা কি পিন্টু মিন্টু নাম দিছে আৰু কিমানটা যে দিছে মই নাজানো ইয়াই তেওঁলোকৰ সংস্কৃতি সনাতন নিউজ ডেস্ক ৰিপৰ্ট A News 24/7